নমস্কাৰ। অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পৰিল। ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা টুইটৰ মাধ্যমত জনাইছে যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে অহাকালি পুৱা ৯ বজাত ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ অৰ্থাৎ এইচএছ এক্সামৰ ৰিজাল্ট অৰ্থাৎ ফলাফল ঘোষণা কৰিব। পুৱা ৭ বজাত জাৰি কৰা হ'ব ইয়াৰ চৰকাৰী প্ৰেছ বিজ্ঞপ্তি। সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অহাকালি ৰাতিপুৱা ৯ বজাত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এটা আনন্দৰ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।